Hello everyone. I hope you all are doing great. আজি আমি আৰু এটা সেশন আৰম্ভ কৰিম। এটো হল আমাৰ লাষ্ট সেশন তোমালোকৰ সোশ্যাল সায়েন্সৰ। এটো হল ইকোনমিক্স। এতিয়ালৈকে আমি কৰিছো হিষ্ট্ৰী, জিওগ্ৰাফি, পলিটিক্যাল সায়েন্স, সবতকে ইম্পৰ্টেন্ট টপিকস খিনি যোনখিনি ৰিপিটেড টপিকস হয় তোমালোকৰ মেট্ৰিকৰ। আৰু আজি আমি লাষ্ট টপিক এটা আহিছো সেইটো হল ইকোনমিক্সৰ যোনখিনি সবতকে ৰিপিটেড টপিকস তোমালোকৰ চেপ্টাৰ গেটাৰ আৰু সবতকে ইম্পৰ্টেন্ট টপিকস যোনখিনি তোমাৰ হেল্প কৰিব 2026 ৰ এই আহি থকা এক্সামিনেশনটো ভাল কৰিবৰ কাৰণে। এতিয়া আমি চাই লওঁ আহা। ফাৰ্স্ট চেপ্টাৰ আছিলে তোমালোকৰ মানি এণ্ড বেংকিং। সো মানি এণ্ড বেংকিংৰ পৰা কি টপিকস তোমালোকৰ সবতকে ইম্পৰ্টেন্ট হয় সেইখিনি মই ধুনীয়াকৈ দি দিছো। এইখিনি ভালকে প্ৰিপেয়াৰ কৰিবা, বহুত ভাল হ'ব তোমালোকৰ এক্সাম। First topic হল the barter system. So এইটো চেপ্টাৰৰ barter system টো বহুত ইম্পৰ্টেন্ট এটা টপিক হয়। এইটো ভালকে তোমালোকে এটা নোট প্ৰিপেয়াৰ কৰি ৰাখিবা আৰু নোটটোত কি ভৰাব লাগিব সেইখিনিও আমি জানি লওঁ। Understanding the definition and most importantly the disadvantages or drawbacks of the barter system. So first তোমালোকে চাব লাগিব barter system কি হয়, definition টো তোমালোকে ভালকে প্ৰিপেয়াৰ কৰিবা আৰু তাৰে লগতে barter system আজিকালি আমি ইউজ নকৰো, ৰাইট? সো কিয় ইউজ নকৰো, তাৰে drawbacks কি আছিলে, তাৰে disadvantages কি আছিলে। সো সেই disadvantages আৰু drawbacks ৰ ওপৰত বেস কৰি পেলাই তোমালোকৰ নোটটো প্ৰিপেয়াৰ কৰিবা। ফৰ এক্সাম্পল লেক অফ ডাবল কোইনসিডেন্ট অফ ওয়ান্স। সো এইটো এটা বহুত ইম্পৰ্টেন্ট টপিক হয় বাৰ্টাৰ সিস্টেমৰ আন্ডাৰত। কোনটো? ডাবল কোইনসিডেন্স অফ ওয়ান্স। সো এই টপিকটোৰ ওপৰতো এটা কম্প্ৰিহেনসিভ এটা নোট এটা তোমালোকে প্ৰিপেয়াৰ কৰি থবা। আৰু লেক অফ আ কমন ইউনিট অফ ভ্যালু। সো এটা কমন ইউনিট যে নাই বাৰ্টাৰ সিস্টেমত, সো সেইটোৰ কাৰণেও আমাৰ বহুত ড্ৰবেক্স আছিলে আৰু বহুত ডিসএডভান্টেজেস ফেস কৰিব লগা হৈছিলে। সো এই দুটা টপিক, তিনিটা টপিক, মেইনলি তিনিটা টপিক, এটা হল বাৰ্টাৰ সিস্টেম আৰু তাৰে ভিতৰত কি ডাবল কোইনসিডেন্স অফ ওয়ান্স আৰু এটা কমন ভ্যালু যে নাছিলে সেইটোৰ ওপৰত তোমালোকে নোট প্ৰিপেয়াৰ কৰি থবা। সেকেন্ড টপিক ইভলিউশন অফ মানি। সো আজি আমি যোনটো মানি ইউজ কৰি আছো পেপাৰ মানি, ৰাইট? সো সেই পেপাৰ মানিটোৰ আগতে আমাৰ কি ধৰণৰ মানি আছিলে, কেনেকুৱা ধৰণৰ মেটেলস ইউজ কৰি পেলাই মানি বনাইছিলে, তাৰ ভ্যালুজ কি আছিলে। সো এই ইভলিউশনটোৰ ওপৰত তোমালোকে নোট প্ৰিপেয়াৰ কৰিব লাগিব। ব্ৰিফলি ষ্টাডি দ্য ষ্টেজেছ। সো এই ষ্টেজেছ ইভলিউশন অফ মানিৰ যোনটো ষ্টেজেছ আছে ষ্টেজেছ খিনিত অকমান ফোকাস কৰি পেলাই নোট প্ৰিপেয়াৰ কৰিবা। ফ্ৰম এনিমেল এণ্ড মেটালিক স্ট্যান্ডার্ডস। সো এই এনিমেল মানি যোনটো কনসেপ্ট, এনিমেল স্ট্যান্ডার্ড, এনিমেল মানি, এইটোৰ ওপৰত তোমালোকৰ বহুত কোৱেশ্চনস আহিব এবাৰ 2026ত। সো সেইটো মনত ৰাখিবা, ওকে? and metallic standards to modern paper money and electronic money. So electronic money আৰু metallic standard এইখিনি অকমান নিউ স্টেজ হয়, right? So but animal standard যোনটো আছে সেইটো বহুত পুৰণিকলীয়া এটা মানিৰ standard হয় বা কাৰেন্সি হয় আমাৰ। So সেইটো কেনেকুৱা আছিলে, কি আছিলে animal standard, সেইটোৰ ওপৰত তোমালোকে অকমান ফোকাস ৰাখিবা এবাৰ। So এইখিনি আমাৰ মানি এণ্ড বেংকিংৰ পৰা আছিলে। Then আমাৰ third topic হল characteristics and function. So characteristics কি হয় of money, মানিৰ characteristic আৰু মানিৰ functionৰ ওপৰত তোমালোকে চাব লাগিব। Be prepared to list the primary functions, that is medium of exchange. So first characteristic কি হয় মানিৰ, যে মানি আমাৰ medium of exchangeৰ নিচিনা কাম কৰি আছে, right? So measure of value আৰু এটা second characteristic কি হয়, ভ্যালু টু মেজার কৰিব পাৰে। আমি কি দামত কিনিম, আমাৰ কি ভ্যালু আছে, সেই ভ্যালু টু মেজার কৰা এটা ক্যারেক্টারিস্টিক আমাৰ কাৰ আছে, মানিৰ আছে। এন্ড সেকেন্ডারি ফাংশনস কি হয়, এইখিনি হল প্ৰাইমেৰী ফাংশন। এই দুটা হল আমাৰ প্ৰাইমেৰী ফাংশন। সেকেন্ডারি ফাংশন হল স্টোর অফ ভ্যালু, স্ট্যান্ডার্ড অফ ডেফার্ড পেমেন্ট। সো এই দুটা টপিক, এই চাৰিটা টপিকৰ ওপৰত তোমালোকে নোট প্ৰিপেয়াৰ কৰিব লাগিব, ওকে? এই গোটেই খিনি ভালকে চাবা, ক্যারেক্টারিস্টিক আৰু ফাংশনস খিনি। Fourth topic হল তোমালোকৰ the central bank, তাৰ মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আমাৰ চেন্ট্ৰেল বেংক কি হয় students? আমাৰ চেন্ট্ৰেল বেংক হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, য'ত আমাৰ মানি প্ৰডিউস কৰা হয়। এতিয়া কি ফাংশনস আছে, কোনবোৰ ফাংশনস, কি অবজেক্টিভস, কি characteristics কি হয় চেন্ট্ৰেল বেংক আৰু ষ্টেট বেংক বা সৰু যোনবোৰ তোমাৰ ডিস্ট্ৰিক্ট বেংকস আছে, ৰিজাৰ্ভ বেংক, চেন্ট্ৰেল বেংক আৰু ষ্টেট বেংকৰ, নেশ্যনেল বেংকৰ মাজত কি ডিফাৰেন্স আছে। সো সেই বস্তুবোৰ তোমালোকে ভালকে ইয়াতে ডিফাইন কৰিব পাৰিব লাগিব। দিস ইজ আ হাই প্ৰবাবিলিটি টপিক। সো এই টপিকটো তোমালোকে নেৰিবা। এইটো চেপ্টাৰৰ বহুত ইম্পৰ্টেন্ট টপিক হয় চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া।
focus on the functions of the central bank. So central bank or ki functions ase ekhini tumaloke focus kori pelai note prepare koriba, specifically its role as the bankers bank. So tumalokor question ahi jabo pare je bankers bank buli kak bula hoy. So bankers bank buli kak koy amar central bank, hetu hol Reserve Bank of India. So ei topic tur upor bhalke saba. Then an issuer of currency, aro central bank ke amar currency issue kore. So teo Reserve Bank of India কি বুলি কোৱা হয় issuer of currency. So এইখিনি টপিক যদি তোমালোকে ভালকে চোৱা এইটো চেপ্টাৰৰ পৰা বহুত 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 হেল্প হ'ব, গতিকে এইখিনি টপিক কেতিয়াও নেৰিবা, ফোকাছত ৰাখি কৰিবা এইখিনি। দেন কমাৰ্চিয়েল বেংকৰ ওপৰত তোমালোকে চাব লাগিব। কমাৰ্চিয়েল বেংক কি হয়, চেন্ট্ৰেল বেংকৰ কথা আমি গম পালো, কমাৰ্চিয়েল বেংক, নেশ্যনেল বেংক। সো এইবোৰ ওপৰত তোমালোকে বহুত ভালকে এটা এটা নোট প্ৰিপেয়াৰ কৰি থবা। কমাৰ্চিয়েল বেংক কি হয়, আন্ডাৰষ্টেণ্ড দেয়াৰ ডেফিনিশ্যন এণ্ড প্ৰাইমেৰী ফাংচন। সো চেন্ট্ৰেল বেংকৰ কথা যেনেকে আমি গম পাইছিলো, ঠিক তেনেকে কমাৰ্চিয়েল বেংকৰ কিছুমান ফাংচনছ আছে যোনখিনি বহুত বেলেগ হয় চেন্ট্ৰেল বেংকতকে, ৰাইট? কমাৰ্চিয়েল বেংকৰ ফাংচন ৰোল কমপ্লিটলি বেলেগ হয়। সো সেইখিনিৰ ডেফিনিশ্যন আৰু প্ৰাইমেৰী ফাংচনছ খিনি ভালকে লিখি থবা। Accepting deposits and providing loans. So এইখিনি হল আমাৰ functions of commercial bank. So এই functions খিনিৰ ওপৰত কি কৰিবা, এটা ভালকে comprehensive note prepare কৰি থবা। Then financial institutions in India. আমাৰ ইণ্ডিয়াত কি কি ফাইনেন্সিয়েল ইনষ্টিটিউশনছ আছে? ফাইনেন্সিয়েল ইনষ্টিটিউশনছ মানে ক'ৰ পৰা আমি লোন ল'ব পাৰো, ক'ৰ পৰা ক্ৰেডিট ল'ব পাৰো, ৰুৰেলৰ কাৰণে বেলেগ, ষ্টেট আৰ্বানৰ কাৰণে বেলেগ। সো কেনেকুৱা কেনেকুৱা ধৰণৰ ফাইনেন্সিয়েল ইনষ্টিটিউশনছ আছে? নো দ্য ফুল ফৰ্মছ এণ্ড বেচিক অবজেক্টিভছ অফ নাবাৰ্ড। সো নাবাৰ্ড এটা ফাইনেন্সিয়েল ইনষ্টিটিউশন হয় যোনটো হল ৰুৰেলত বেছ কৰি আছে। সো নাবাৰ্ড হল ৰুৰেলৰ কাৰণে এটা ক্ৰেডিট সিস্টেম। IDBI, SIDBI, RRBs, Regional Rural Banks. So এই বস্তুবোৰৰ ওপৰত অলপমান ভালকে তোমালোকে ফোকাস কৰি পেলাই পঢ়িবা, এই ফাইনেন্সিয়েল ইনষ্টিটিউশনছ খিনি মেইনলি। আৰু লাষ্ট টপিক হল আমাৰ সেলফ হেল্প গ্ৰুপ। সো এইটো এটা বহুত ইম্পৰ্টেন্ট টপিক হয় এইটো চেপ্টাৰৰ পৰা তোমালোকৰ, গতিকে সেলফ হেল্প গ্ৰুপছৰ ওপৰতো এটা নোট প্ৰিপেয়াৰ কৰি থবা। ওকে, their role in providing rural credit. So self help groups are key role, কেনেকে ৰুৰেল ভিলেজ পিপলবোৰক এম্পাৱাৰ কৰিছে, ডেভেলপ কৰিছে, কেনেকে এচিভ কৰিছে আজিৰ ষ্টেটাছটো। সো সেলফ হেল্প গ্ৰুপ এটা বহুত বহুত ইম্পৰ্টেন্ট টপিক হয় তোমালোকৰ এইটো চেপ্টাৰৰ পৰা, ভালকে পঢ়ি ৰাখিবা। সো এইখিনি টপিক যদি ভালকে কৰা বহুত ভাল মাৰ্কস পাবা তোমালোকে এইটো চেপ্টাৰত। সেকেন্ড চেপ্টাৰ হল তোমালোকৰ economic development. So this chapter focus to the growth of the Indian and Assamese economies. So এই economic development chapter টোৰ পৰা আমাৰ Indian আৰু Assamese economy ওপৰত বহুত বহুত ফোকাসত ৰাখি পেলাই দিছে। ফাৰ্স্ট টপিক কি হয়, economic growth versus economic development. So economic growth আৰু economic development ৰ ওপৰত তোমালোকে কি পঢ়িব লাগিব? This is the classes distinguish question. So economic growth আৰু economic development ৰ মাজত তোমালোকক এনেকুৱা question আহিব পাৰে যে economic development কেনেকে হেল্প কৰি আছে, কিবা কি লিংক আছে ইকোনমিক গ্ৰোথৰ কাৰণে, বা ভাইচি ভাৰ্চা, যে ইকোনমিক গ্ৰোথ আৰু ইকোনমিক ডেভেলপমেন্টৰ কি লিংক আছে এখন কান্ট্ৰিক প্ৰগ্ৰেছ কৰাই লৈ যোৱাৰ কাৰণে। সো এই এনেকুৱা ধৰণৰ ক্ৰিটিকেল কুৱেশ্যনছৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিবা। সো তেনেকে লৈ পেলাই এই কুৱেশ্যনটো আনসাৰ কৰি ৰাখিবা। ওকে, টপিকটো ধুনীয়াকৈ পঢ়িবা। হিউমেন ডেভেলপমেন্ট ইন্ডেক্স, নেক্সট টপিক হল আমাৰ হিউমেন ডেভেলপমেন্ট ইন্ডেক্স, HDI। সো হিউমেন ডেভেলপমেন্ট ইন্ডেক্স মানে কি হয়? Study of the three main indicators used to calculate HDI. So আমাৰ mainly human development index মানে হল যে আমি humans বোৰ কেনেকে progress কৰি আছো আমি কেনেকে গম পাম, right? আমিতো ডাইৰেক্টলি যাই পেলাই আমি ক'ব নোৱাৰো যে এইজন মানুহ বহুত বেছি progress কৰিছে, এইজন মানুহ অকমান তলত আছে, তেনেকে নহয়। সো কেনেকে আমি গম পাম? তিনিটা ধৰণৰ indicators দি আমি এখন countryৰ progress বা এটা regionৰ progress, এটা territory progress আমি গম পাব পাৰো। এতিয়া সেই indicators কেইটা কি হয়? First is life expectancy, মানুহ কিমান বয়সলৈকে জীয়াই আছে, সেইটো হল আমাৰ life expectancy. Then second is education, যে কোনটো এৰিয়া বা কোনটো টেৰিটৰি বা কোনখন ষ্টেটত কিমান লিটাৰেট পাৰ্চন আছে, 98% লিটাৰেচি হয় নে 70% লিটাৰেচি। সো তেনেকে আমি গম পাম যে এখন ষ্টেট কিমান প্ৰগ্ৰেছ কৰি আছে, ৰাইট? সো এইটো হল সেকেন্ড ইণ্ডিকেটৰ। আৰু থাৰ্ড হল
per capita income. So কিমান ইনকাম কৰি আছে এখন ষ্টেটত এটা ইয়াৰত আমি কিমান ইনকাম কৰি আছো আমাৰ মানুহখিনিয়ে কিমান ইনকাম কৰি আছে ৱৰ্কিং কেটেগৰী যোনখিনি মানুহ আছে সো সেইখিনি বস্তু আমাৰ কি হয় হিউম্যান ডেভেলপমেন্ট ইনডেক্সৰ ভিতৰত পৰে সো হিউম্যান ডেভেলপমেন্ট ইনডেক্সৰ এটা ডেফিনিশন তাৰে কি কি ইন্ডিকেটৰ্স আছে সোশ্যাল ইন্ডিকেটৰ্স আছে সেইখিনিৰ ওপৰত তোমালোকে এটা কম্প্ৰিহেনসিভ নোট প্ৰিপেয়াৰ কৰিবা কোনকেইটা ইন্ডিকেটৰ লাইফ এক্সপেক্টেন্সি এডুকেশ্যন এণ্ড পাৰ ক্যাপিটা ইনকাম Next topic, economic planning in India. So economic planning in India কি কৰিব লাগিব আমি focus on নীতি আয়োগ এটা নীতি আয়োগ কি হয় নীতি আয়োগৰ ওপৰত এটা ডেফিনিশন প্ৰিপেয়াৰ কৰিবা আৰু তাৰে লগতে নীতি আয়োগ কি আছিল হেতু বস্তু তোমালোকে গম পাব লাগিব সো যেতিয়া আমাৰ ইন্ডিয়াখন ইন্ডিপেন্ডেন্ট হৈছিল তেতিয়া আমাৰ ফাৰ্স্ট 5 ইয়াৰ প্ল্যান বা সেকেন্ড 5 ইয়াৰ প্ল্যান এনেকে মেইনলি এটা প্ল্যানিং কমিশন বহিছিল আৰু তাৰে এটা ইনিশিয়েটিভ লোৱা হৈছিল হেতু হল 5 ইয়াৰ প্ল্যান ৰাইট সো 2012 ৰ পিছত আমাৰ সেই 5 ইয়াৰ প্ল্যানৰ যোনটো কনসেপ্ট হেতু অলপমান মডিফাই কৰা হৈছে মডিফাই কৰি পেলাই তাৰে নাম দিয়া হৈছিল নীতি আয়োগ সো মেইনলি এজেন্ডা ইজ সেম অবজেক্টিভ অলপমান বেলেগ হ'ব পাৰে গোলস অলপমান বেলেগ হয় 5 ইয়াৰ প্ল্যানছতকে বাট এট দ্য সেম টাইম এটাই বস্তুৰ কাৰণে মেইনলি ফোকাস কৰিছিল যে আমাৰ কান্ট্ৰিখনক ডেভেলপ কৰিব লাগে সো নীতি আয়োগো তেনেকুৱাই এটা পলিসি মেকিং বডি হয় হেতু মনত ৰাখিবা যে প্ল্যানিং কমিশনৰ জাগাত আমাৰ নীতি আয়োগ আহি গৈছিল কেতিয়া জানুৱাৰী 1st 2015 সো এই নীতি আয়োগ আৰু প্ল্যানিং ইকোনমিক প্ল্যানিং ইন ইন্ডিয়াৰ ভিতৰ ওপৰত এটা লিংক কৰি পেলাই এটা তোমালোকে কম্প্ৰিহেনসিভ নোট এটা বনাবা Then next topic, economic reforms of 1991. So 1991 ত আমাৰ LPG policy adopt কৰা হৈছিলে LPG policy কি হয় liberalization privatization and globalization so এই তিনিটা কনসেপ্টৰ ওপৰত এটা কম্প্ৰিহেনসিভ নোট প্ৰিপেয়াৰ কৰি ৰাখিবা যে লিবাৰেলাইজেশন মানে কি হয় গ্লোবালাইজেশন মানে কি হয় আৰু প্ৰাইভেটাইজেশন মানে কি হয় আৰু কেনেকে এলপিজি পলিচিয়ে আমাৰ ইকোনমিটো বহুত আগবঢ়াই লৈ গৈছিলে এইটো এটা ইকোনমিক ৰিফৰ্ম হয় ৰাইট সো এই ইকোনমিক ৰিফৰ্মটোৰ কাৰণে কেনেকে আমাৰ ইকোনমিটো ৰিফৰ্ম কৰিছিলে মেইনলি কোৱেশ্চন কেনেকে আহিব পাৰে যে এলপিজি পলিচি কি হয় আৰু কেনেকে এই এলপিজি পলিচিটোৱে আমাৰ ইকোনমিটো ৰিফৰ্ম কৰাত বা ইকোনমিটো আগবঢ়াই নিয়াত সহায় কৰিছিলে সো তেনেকুৱা ধৰণতে আমাৰ কোৱেশ্চন আহি যায় মেইনলি এলপিজি পলিচি So be ready to explain liberalization, privatization and globalization. These are the frequent long answer questions. So egeta repeated question hoy tumalukor. Okay students. So egeta ketiao eri nahiba. Liberalization, globalization and privatization. Next topic hol amar human development in Assam. Keneke Assamor amar human development hoy ase. Tar mane society khonot keneke development hoy ase. Keneke ami education pai asu, keneke ami progress kori asu. Everything is there in this topic. Human development in Assam. Aru mainly human development in Assamor logot aru eta bostu tumaluke link kori pelai tumalukok kebar man hudhise. Okay, examot. So kenukwa dhoroner link kori hudhise economic geography aru economic development in Assam. So geography to hol tumalukor geography topic, right? So economic geography logot economic development keneke hoi ase heitur eta link kori pelai tumalukok bahut bar eta question pudha goise gotike heitu posto monot rakhiba je keneke geography aru economics milai pelai tumalukok question huthibo pare So heitur uporoto এখন নোট প্ৰিপেয়াৰ কৰি ৰাখিলে ভাল হ'ব তোমালোকৰ So briefly look at the challenges and status of human development specifically within the state of Assam So Assamot kenukwa dhoroner geographical features ase aru hei geographical features kinir karone amar yate economic development iman slow kyo hoy ba amar keneke progress hoi ase so hekhini bostu ki koribo pari je economic geography junto Assamor part ase tumalukor bookot heitur logot ei economic development or eitu part mix kori pela ebar pori saba aru dhuniya koi eta note prepare koriba so eitu bahut important topic hoy eitu bahut bar enukwa dhoroner question ahise okay Next topic hol amar strategic preparation. Etia tumalukor itu eta bahut important moi slide ekhon disu jot moi disu the strategic preparation tips. Bahut samoy nai tumalukor right but bahut samoy nathakileo olomantu samoy ase so jiman khini bhalke pohisa tumaluke tare logot jodi ei strategy khini jodi ei economics chapter bilakor karone jodi use kora bas gutte social science পঢ়াৰ সময়ত যদি ইউজ কৰা বহুত হেল্প হ'ব so first distinguish কৰা যোনবিলাক questions আছে সেইখিনি ফোকাস কৰিবা mainly economics কি কেনেকুৱা ধৰণৰ distinguisher question difference between
economic growth versus central bank versus commercial bank. So economic growth versus development. এইটো এটা distinguish কৰা difference বুজোৱা এটা question. So এই distinguishৰ ভিতৰত যোনখিনি questions পোৱা তোমালোকে সেই topics বিলাকৰ ভিতৰত সেই বস্তুখিনিৰ ওপৰতো prepare কৰি থবা যে কেনেকে economic growth আৰু development কেনেকে different হয় কোনবা এটা জায়গা ইকোনমিক গ্ৰোথ কেনেকে হৈছে কোনবা এটা জায়গা ডেভেলপ কেনেকে হৈছে তাৰে মাজত লিংক কি হয় বা তাৰে মাজত কি লিংক নাই সেইখিনিৰ ভিতৰত তোমালোকৰ কোৱেশ্চন আহে দেন সেন্ট্ৰেল বেংক আৰু কমাৰ্শিয়েল বেংকৰ মাজত ডিফাৰেন্স লিখিবৰ কাৰণে আহে সো এইখিনি বস্তু তোমালোকে ফোকাস কৰি পেলাই নোট প্ৰিপেয়াৰ কৰি থবা সেকেন্ড previous year questions বহুত important হয় so তোমালোকে যদি পাৰা previous year questions at least 2 to 3 years of previous year questions I hope তোমালোকে গুটাই ৰাখিছা so সেইখিনি তোমালোকে ভালকে prepare কৰিছা বুলি মই আশা ৰাখিছো so তেনেকেও তোমালোকৰ বহুতখিনি preparation হৈ যায় so previous year questions বহুত important হয় practice কৰিবা third and the last topic azir ki hoy assam more context of economic development chapter to assam or context to tumaloke okman jur diba kyo ami obviously assamot asu right so assam board or karone assam or topic bur bahut beshi important hoi jay so hetu eta strategic tumaloke you know strategy eta rakhibo para je gutte khini social science or jiman bur you know books ase history হক পলিটিক্যাল সায়েন্স হক জিওগ্ৰাফি ইকোনমিক্স তাতে যোনখিনি আসামৰ পাৰ্ট আছে সেইখিনি অকমান বেছিকে ফোকাস কৰি পেলাই কোৱেশ্চনছ বোৰ চাবা since it's a state board understand how economic geography from the geography section overlaps economic development so economic development aru geography junto economic you know economic geography junto chapter ase tare logot economic development of assam or economic development of assam moi junto ei matro tumaloko bujai disilu heitur majot ki link ase সেইখিনি লিংক ৰাখি পেলাই তোমালোকে এটা আনসাৰ প্ৰিপেয়াৰ কৰি ৰাখিবা সো এইখিনি আসলে তোমালোকৰ এক্সামৰ কাৰণে বহুত ধুনিয়াকৈ মই এটা স্ট্ৰেটেজি এটা তোমালোকক দেখাই দিছো আশা কৰিছো তোমালোকে বহুত ভালকৈ পঢ়ি আছা আৰু এক্সামৰ কাৰণে অল দ্য বেষ্ট থাকিল ইয়াতে মই আজি হেক কৰিছো আমাৰ যোনখিনি জিওগ্ৰাফিৰ তোমালোকৰ কাৰণে মই যোনখিনি ইম্পৰ্টেন্ট টপিকছৰ সেশন লৈ আহিছিলো জুনে সোৱা নাই আগৰ টপিকছ খিনিও চাই লবা তোমালোকৰ কাৰণে বহুত হেল্প হ'ব গতিকে নেক্সট টাইমৰ কাৰণে বহুত আশা ৰাখিছো আৰু তোমালোকে আমাৰ লগত কানেক্ট কৰিবা জুনে যোনটো স্ট্ৰীম নোলোৱা কিয় আমাক মনত কৰিবা আমাৰ লগত কানেক্ট কৰি ৰাখিবা সো আজিৰ কাৰণে আমি ইয়াতে এৰিছো এইখিনি হল আমাৰ ডিটেইলস কন্টাক্ট ডিটেইলস আমাৰ অফলাইন যোনখিনি আমাৰ এড্ৰেছ হয় এড্ৰেছটো আমাৰ পাঞ্জাবাৰী ৰোডত আছে কলাক্ষেত্ৰৰ ওচৰত তাতেও তোমালোকে আহি পেলাই টিউশনছ ল'ব পাৰিবা গতিকে তেতিয়াৰ কাৰণে বাই আৰু বহুত বেষ্ট অফ লাক থাকিল